হেল্ল' এভৰিৱান, কি খবৰ? গুড মৰ্ণিং। আমি সকলোৱে এতিয়া চাহ তাহ খাই উঠিলোঁ। ঠাণ্ডা দিনত চাহ মেইন। আৰু মায়ে ধুনীয়াকৈ ভজা পিঠা বনালে, ভজা পিঠা আৰু চাহ খালোঁ। আৰু ভাবিলোঁ এটা ধুনীয়া ভ্লগ এটাকে কৰোঁ। মানে মোৰ প্ৰিয় খাদ্য এটা আজিৰ দিনত আম্মাই বনাব, আৰু সেইটো মই আগলৈ আপোনালোকক দেখাই থাকিম কি বনায়। আৰু মই ভাবোঁ যে আপোনালোকৰ চবৰে এইটো প্ৰিয় খানা, যিহেতু ময়ো খুব ভাল পাওঁ আৰু অসমীয়া মানুহৰ এইটো প্ৰিয় খানা বুলি মই সকলোৰে জানো। আগলৈ ভিডিঅ'টো চাবচোন, কিনো খুৱাই আজি আমাক আম্মাই। গৰম পানী ধুনীয়াকৈ ধুই লৈছে। আৰু এইফালে কোন আছে মোৰ লগত চাওকচোন এবাৰ। ইয়া, এইটো আলহী সদায় আহে, কিন্তু এইটো আলহী নাহিলে আমাৰ চবৰে মনটো বেয়া লাগে। চিনি পাইছে জানো আলহীটো? অকণমানি আলহীজনী আমাৰ। কাঠআলু বনোৱাৰ মাজতে আম্মাই আকৌ নাস্তা বনাবলৈ ৰেডি কৰিছে, আৰু আপোনালোকক দেখাই আছোঁ। ইয়াৰ কি নিমকিৰ কাৰণে নেকি মা? নিমকি আৰু কাটাকলি। অঁ, নিমকি হৈ গ'ল ন মা? হ'ল। এনেকৈ নিমকি নিচিনা চুকীয়া চুকীয়াকৈ কাটিলে মই বেয়া পাওঁ। এনেকৈ স্কোৱাৰ হৈ থাকিলে অকণমান ভালো লাগে ন? আৰু ইমান ধুনীয়া বগা হৈছে। চাইজটো ধুনীয়া হৈছে। মই এইটো চাইজে ভাল পাওঁ। এইটো খেজুৰিৰ কাৰণে ৰেডি কৰা হৈছে। কোনোবাই কণী পিঠা বুলি কয়, কোনোবাই কাটাকলি কয়, কোনোবাই খেজুৰি কয়। যোনে যি কয় আৰু, আমি কাটাকলিও কওঁ, খেজুৰিও কওঁ। এফালে খেজুৰি বনোৱা হৈ আছে, আৰু আনফালে কাঠআলু দি শ'ল মাছ বনোৱাৰ বাবে প্ৰস্তুতি চলোৱা হৈ আছে। এয়া শ'ল মাছ ৰেডি কৰা হ'ল। আৰু এইফালে তেলত পিঁয়াজ, জলকীয়া, নহৰু, কেঁচা জলকীয়া, হালধি, জলকীয়া গুড়ি সকলো দি পেলাই এয়া কুকাৰত কাঠআলুখিনি কি মা ভবাই লৈছা নেকি? বইল কৰি লোৱা হৈছে। ধোৱাৰ পৰা একো দেখাই যোৱা নাই। মছলাখিনি ভুনি লোৱাৰ পিছত এতিয়া লাহেকৈ মাছ কেইপিচ দি দিয়া হৈছে। এই পানী দিব লাগিব নালাগে নহয় ন? অকণমান ভুনি ল'বা। ভুনি পিনে কাঢ়িলৈ কাঠআলু দিম। মাছখিনি ভুনি এপিচ এপিচকৈ নমাই ল'লোঁ, আৰু এতিয়া কাঠআলু দিয়া হ'ব। এতিয়া দি দিয়া। এতিয়া কাঠআলু দি আছোঁ। ধুনীয়া গলিছে ন? কাঠআলুখিনি দি দিয়া হ'ল, আৰু অলপ উতলাৰ পাছত মাছ দি দিম। ঘৰৰ কাঠআলু সোৱাদেই বেলেগ। আপোনালোকে এনেকৈ খায়নে? কমেণ্টত জনাবচোন। মই কিন্তু এইটো জুতি খুব ভাল পাওঁ। এফালে কাঠআলুৰ তৰকাৰী, আৰু আনফালে এয়া কাটাকলিৰ কাৰণে, মানে খেজুৰিৰ কাৰণে ময়দা ৰেডি হৈ গৈছে প্ৰায়। কাঠআলুখিনি 5 মিনিটমান উতলাৰ পাছত, ভালকৈ উতলি যোৱাৰ পাছত আৰু এই মাছ দি দিলোঁ। আৰু মাছখিনি দি অলপ টাইম 5 মিনিটমান উতলাম। আৰু অলপ সময় উতলি লওক, তাৰপিছত কেঁচা ধনিয়া ওপৰতে কাটি দিম। 5 মিনিটমান উতলিবলৈ দিলোঁ, আৰু এতিয়া লাষ্টত ধনিয়া কাটি দি দিম। এফালে আম্মাই কাটি গৈছে, আৰু এইফালে এয়া ৰেডি হৈ আছে। সম্পূৰ্ণ ভিডিঅ'টো দেখাম বাৰু ভাজিলে। নিমকি ভাজিছোঁ। টুকি লওঁ। এয়া অলপ অলপকৈ নিমকি ভাজি লোৱা হৈছে। এই হেৰি যে মা, এই গোট খাই আছে নেকি ন? এইকেইটা অকণমান ভাঙি ভাঙি অলপ অলপ ৰঙচুৱা হ'লে ভাল লাগে। কাটা নিমকিখিনি ভাজা হৈ গ'ল, আৰু কাটা নিমকিৰ পিছতে এয়া কাটাকলি ভাজা ষ্টাৰ্ট কৰি দিছোঁ। 4টা দিছোঁ। অলপ ৰঙচুৱা হওঁতে উঠাই দিছোঁ। ধুনীয়াকৈ কাটাকলি কৰা নাই, আৰু এটা পাতৰ নিচিনাকৈ কাটাকলিখিনি বনাই লৈছোঁ।
এয়া আমাৰ কাঠালু তৰকাৰী ৰেডি হৈ গ'ল আৰু এয়া ভাত বাঢ়ি আছে, তৰকাৰী বাঢ়ি আছে। কেনেকুৱা লাগে খাই জনাম। অঁ খোৱা বা কেনেকুৱা লাগে ক'বা তৰকাৰী। ভাল লাগিছে, গোন্ধটোৱে মজা হৈছে। কাঠআলু আৰু কল মাছে বৰ ধুনীয়া হৈছে তৰকাৰীখিনি। থেংক ইউ দেই জুলিন মাৰ্টিনা কবিৰ চবকে ধন্যবাদ দিলোঁ আৰু দেই। ৱেলকাম ৱেলকাম। ৱেলকাম। ইমান বেছি ধুনীয়া লাগিছে নহয়, এইটো মোৰ প্ৰিয় খানা আৰু আপোনালোকেও খাই চাবচোন, মোৰ খুব ভাল লাগে খানাটো খাই। কাঠআলু আৰু শ'ল মাছৰ তৰকাৰী খাই খুব বেছি ভাল লাগিল আৰু মোৰ যিহেতু প্ৰিয় খাদ্য অভিয়াছলি ভাল লাগিবই। আৰু আপোনালোকে খাইনে নাই প্লিজ কমেণ্ট কৰি জনাব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আকৌ নতুন ভিডিঅ' পাবলৈ প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু পাৰিলে এটা ধুনীয়া কমেণ্ট কৰিব। আজিলৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ। বাই বাই।